শ্ৰদ্ধাভাজন ধৰ্মপ্ৰাণ ৰাইজ, এই হিচাপতে আমাৰ দলটিৰ পৰিচয় দিছোঁ। প্ৰথমতে আমাৰ অজাজনৰ পৰিচয় দিছোঁ, যিজনে আমাৰ পদসংগঠন। ঘৰ বান্ধিবলৈ লাগে চিমেণ্ট বালি ইটা, চিমেণ্ট বালি ইটা। অজাজনৰ নাম হ'ল সুৰেশ কলিতা। সুৰেশ কলিতাই চৰাই মাৰি থয়, চৰাই মাৰি থয়। কৃষ্টি ৰক্ষা হেতু কৰে হাহাকাৰ। আমাৰ ওচৰত পৰিচয় দিলোঁ, ইত্যাদি আমাৰ আলিৰ পৰিচয় দিম। কিন্তু এই ক্ষেত্ৰতে আপোনালোকক এটা নিমন্ত্ৰণ কৰিম। অৱশ্যে নিমন্ত্ৰণটো সময় নহ'ব তুমি কৈ দিয়া। আমাৰ এই বগা 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 ধৰি মই যদি আপোনালোকক ইটাই নিমন্ত্ৰণ দিলোঁ। আজি মোৰ পৰিচয়টো দিওঁ। মোৰ পৰিচয়টো দিব লগা হ'লে অকণমান ঘূৰি ঘূৰি চাব লগা হয়, কাৰণ চন্দ্ৰ মিলে মই নাই নহয়। মোৰ নামটো হ'ল য'ত চাকৰি কৰে মোৰ ঘৰ তাতে। কৃষ্টি ৰক্ষাৰ হেতু মই অন্য অজা কৰি ৰাইজ আমি অজা সৰু, আমি অজা সৰু। চৰাই মাৰিৰ বোলো অজা মোৰ শিক্ষা গুৰু, চৰাই মাৰিৰ বোলো অজা মোৰ শিক্ষা গুৰু। মোৰ গুৰু হৈছে আমাৰ অজাৰে পিতৃ, তেখেতো আমালৈ অজাপালি পৰিৱেশন কৰে। কিন্তু তেখেত বৰ্তমান অসুস্থতাৰ কাৰণে বৰ্তমান আমি ৰেষ্টত থৈ দিছোঁ তেখেতক। অসমৰ পুৰণ কীৰ্তি এই অজাপালি, থানা মোৰ পাহাৰ পুচি জিলা বজালি, থানা মোৰ পাহাৰ জিলা বজালি। আই সকল প্রভু সকল চরণে ধরো, চরণে ধরো।
নামরণ করো জয় মা মনোহর কবি নারায়ণ দেব রাসালে কোয়া কবি সারি হোয়া মনে ভাব মনে মুকুন্দ মুরারি হবার দুর্গতি বলা হরি হরি হোয়া হবার দুর্গতি বলা হরি হরি হোয়া হরি বল হরি বল হরি বল আরে বাবার হরি বল হরি বল হরি বল হবে ও ভাঙর শ্রী শরণত মন্ত্র